নমস্কাৰ প্ৰিয় দৰ্শকসকল, ছেপ্টেম্বৰ মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ 2025 বৰ্ষৰ ছেপ্টেম্বৰ মাহটো আপোনাৰ বাবে কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন এই মাহটোত আপোনাৰ ৰাশিৰ ওপৰত পৰিব, লগতে দুৰ্গা পূজাৰ আগে আগে কিবা ভাল খবৰ আহিবলগীয়া আছেনে নাই সেই বিষয়ে জানিবলৈ আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি আমি এই ভিডিঅ'ত আপোনালোকক কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম। কৰ্কট ৰাশিৰ এই মাহত আহিবলগীয়া কিছুমান ভাল পৰিৱৰ্তনৰ বিষয়ে জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় মা দুৰ্গা লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ 2025 বৰ্ষৰ ছেপ্টেম্বৰ মাহটো কৰ্মক্ষেত্ৰত লাহে লাহে পৰিৱৰ্তনবোৰ আহি পৰিব। গতিকে বৰ বিশেষ আপুনি ধৈৰ্য হেৰুৱাই নেপেলাব, কাৰণ যিকোনো কাম কৰ্মক্ষেত্ৰত পৰিৱৰ্তনৰ কাম বনবোৰ আপোনাৰ এই মাহত লাহে ধীৰে আগবঢ়া দেখা যাব। অতি শুভ খবৰ হৈছে যিসকল ব্যক্তি প্ৰেমৰ সন্ধানত আছে তেওঁলোকৰ এই মাহত কিবা ভাল খবৰ অহাৰ সম্ভাৱনা আছে। অৱশ্যে শান্তপূৰ্ণভাৱে আপোনাৰ মাহটো পাৰ হ'ব। বৰ বিশেষ খং-ৰাগ এই মাহত সিমান আপোনাৰ নাথাকে। সফলতা প্ৰাপ্তিৰো আপুনি এই মাহত যথেষ্টখিনি শুভ খবৰ লাভ কৰিব, কাৰণ সফলতা প্ৰাপ্তিৰ এক পথ এই মাহত আপুনি দেখিবলৈ পাব। অকণমান ধৈৰ্য এওঁলোকৰ বাঢ়িব, কাৰণ বিগত মাহত সিমান ধৈৰ্য নাছিল, কিন্তু এই মাহত আপোনাৰ ধৈৰ্যৰ পৰিমাণো অকণমান হ'লেও বৃদ্ধি পাব। এই মাহত বুদ্ধিমত্তাৰে কাম বনবোৰ কৰাও ভাল হ'ব, কাৰণ যিহেতু কাম বনবোৰ আপোনাৰ লাহে ধীৰেহে আগবাঢ়িব, গতিকে বুদ্ধিৰে কাম নকৰিলে কৰ্মত খেলি মেলি আহিব পাৰে। গতিকে যিমান পাৰে আপুনি বুদ্ধিমত্তাৰে কাম কৰাৰ চেষ্টা কৰাটো ভাল হ'ব। কথা বতৰাত খুব দায়িত্বশীল হোৱা দেখা যাব। গতিকে কোনোবা ব্যক্তিয়ে যেতিয়া এওঁলোকক এই মাহত দায়িত্ব দিব, সেই দায়িত্ববোৰ এওঁলোকে নিজে পূৰ্ণ কৰিব বিচৰা দেখা যাব। আনৰ বিশ্বাসৰ পাত্ৰ হৈ পৰিব। সকলোৱে এই মাহটোত এই কৰ্কট ৰাশিৰ ব্যক্তিসকলক বিশ্বাস কৰাও দেখা যাব। কৰ্মক্ষেত্ৰত মাজে সময়ে অকণমান বেলেঞ্চ কৰাৰ চেষ্টা কৰক, কাৰণ মাজে সময়ে হয়তো কি কাম কৰিব, কি কাম একেলগে 2-3টা কাম কৰিবলগীয়াও এই মাহত হ'ব পাৰে। গতিকে অকণমান বেলেঞ্চ বনাই আপুনি যদি কাম কৰে তেতিয়াহ'লে দেখিব কৰ্মৰ ফালৰ পৰাও ধুনীয়াকৈ মাহটো পাৰ হ'ব। এই মাহত পৰিয়ালৰ সমৰ্থন আপুনি প্ৰেম সম্পৰ্কত লাভ কৰিব। পৰিয়ালৰ সকলো ব্যক্তিয়ে, বিশেষকৈ জ্যেষ্ঠ ব্যক্তিয়ে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত সমৰ্থন দিয়া দেখা যাব। অৱশ্যে সৰু সৰু কথাত প্ৰিয়জনক বিশ্বাস কৰাৰ চেষ্টা কৰক, কাৰণ সৰু সৰু কথাই মাজে সময়ে মতভেদ আনিব পাৰে। আৰু মন পচন্দৰ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। যিমান পাৰে আপুনি সম্পৰ্কত কিছু ক'ব নলগীয়া কথাবোৰ নক'ব, কাৰণ ক'ব নলগীয়া কথা ক'লেই হয়তো সম্পৰ্কত কিছু মাজে সময়ে মতভেদো চলি থাকিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আৰু বিশেষকৈ শুভ সংবাদ এই মাহটোৰ শেষৰ সপ্তাহত অহাৰ সম্ভাৱনা কিছু বেছি দেখা পোৱা গৈছে। হঠাৎ ছাৰপ্ৰাইজো আপুনি লাভ কৰিব। আৰু কৰ্মক্ষেত্ৰত যদি আপুনি কষ্টৰে কাম কৰে, কষ্টপূৰ্ণভাৱে কাম কৰে, তেতিয়াহ'লে আনৰ কিছু অনুপ্ৰেৰণা হৈ পৰিব, কাৰণ আপুনি কৰা কষ্টবোৰ অন্য ব্যক্তিয়ে এই মাহত লক্ষ্য কৰি থকাও দেখা যাব। ইয়াৰ বাহিৰে এই মাহত আপুনি যিমান পাৰে ধন টকা পইচাৰ ক্ষেত্ৰত পৰিকল্পনা কৰাৰ চেষ্টা কৰক, কাৰণ অপৰিকল্পিতভাৱে আপুনি যদি খৰচ কৰে তেতিয়াহ'লে ধনৰ অভাৱ আহিব পাৰে। পৰিকল্পনাভাৱে যদি আপুনি খৰচ কৰে তেতিয়াহ'লে দেখিব আপোনাৰ আৰ্থিক বৰ বিশেষ সমস্যা নাহে। খৰচ কিন্তু কিছু দেখা পোৱা গৈছে। সেই খৰচবোৰ যদি আপুনি নিয়ন্ত্ৰণ ৰাখিব পাৰে, বিশেষকৈ প্ৰতিদিনে কৰা খৰচৰ মাত্ৰাবোৰ অকণমান বৃদ্ধি পাব। যদি কাৰোবাক দিবলগীয়াও আছে তেতিয়াহ'লে ভৱিষ্যতৰ
চিন্তা কৰি অকণমান প্লেন বনাই কিছু পৰিকল্পনা কৰি যদি আপুনি আনক দিবলগীয়া ধনৰ পৰিশোধ কৰাৰ চেষ্টা কৰে তেতিয়াহ'লে দেখিব ধুনীয়াকৈ আপোনাৰ সেই আনক দিবলগীয়া ধনবোৰ বা লোন এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰাও হাত সাৰিব পাৰিব। অৱশ্যে অতিৰিক্ত উপাৰ্জন আপোনাৰ মাহটোৰ দ্বিতীয় সপ্তাহৰ পৰা আহি পৰিব। গতিকে যি ধন আপোনাৰ আহি আছে তাতকৈ অতিৰিক্তভাৱেও ক'ৰবাৰ পৰা আকস্মিক ধন অহাৰ সম্ভাৱনা মাহটোৰ দ্বিতীয় সপ্তাহত পৰিলক্ষিত হৈছে। আৰু অকণমান কষ্টহে আপোনাক ধন দিব। গতিকে বৰ বিশেষ ঘৰত বহি থাকিলেও আপুনি ধন লাভ নকৰিব। কেতিয়াবা কিছুমান কোনোবা মাহত আপুনি বৰ বিশেষ কষ্ট নকৰাকৈ ধন উপাৰ্জন কৰিব পাৰে, কিন্তু এই মাহত অকণমান কষ্ট কিছু কৰিবলগীয়া হ'ব পাৰে। স্বাস্থ্যৰ ফালৰ পৰা অকণমান প্ৰতিদিনে কৰা নিত্য নৈমিত্তিক আপুনি ব্যায়াম কৰাৰ চেষ্টা কৰক, তেতিয়া দেখিব স্বাস্থ্যৰ ফালৰ পৰা ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে বৰ বিশেষ বেছি খোৱা লোৱা কৰাৰ পৰা দূৰত থাকিলে আপোনাৰ স্বাস্থ্য পাতিৰ ফালৰ পৰা ধুনীয়াকৈ এই মাহটোত অতিবাহিত হ'ব। ৰাত্ৰিৰ সময়ত এই সম্পূৰ্ণ মাহত আপুনি যদি ৰাত্ৰিৰ সময়ত সোনকালে শুৱে তেতিয়া দেখিব আপোনাৰ স্বাস্থ্য পাতিত চলি থকা অশুভ প্ৰভাৱবোৰৰ পৰাও যথেষ্টখিনি পৰিত্ৰাণ আপুনি লাভ কৰিব। অৱশ্যে কোনোবাই ব্লেকমেইল কৰিব পাৰে, গোপন শত্ৰুৱে নতুবা মিত্ৰৰূপী শত্ৰুৱেও হয়তো আপোনাক ব্লেকমেইল কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। লগতে এই মাহটোত আপুনি মাজে সময়ে কোনোবা ব্যক্তিৰ পৰা প্ৰশংসা লাভ কৰিব আৰু মাজে সময়ে কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ নিন্দাও কৰিব পাৰে। গতিকে অকণমান চাই চিতি চলাৰ চেষ্টা কৰিব। আধ্যাত্মিকতাৰ প্ৰতি তেওঁলোকৰ গুৰুত্ব যথেষ্ট বাঢ়িব। গতিকে ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসবোৰ বৃদ্ধি পাব। মনত শান্তি অৱশ্যে আপুনি নিশ্চয় লাভ কৰিব। যদিও অকণমান ধনৰ মাজে সময়ে প্ৰব্লেম চলি থাকিব, তথাপি মনত শান্তি থাকিব, বৰ বিশেষ চিন্তাও নাথাকে। যিকোনো কথাত অৱশ্যে আপুনি তাৎক্ষণিকভাৱে উত্তৰ দিয়াৰ পৰা দূৰত থাকিব, কাৰণ আনৰ কথাত, বিশেষকৈ আনৰ কথাত যদি মাত মাতে তেতিয়াহ'লে অকণমান এই মাহটোত মাজে সময়ে অৱশ্যে সৰু সুৰা প্ৰব্লেম আহিব পাৰে। গতিকে আনৰ কথাত বৰ বিশেষ মাত নামাতি যদি আপুনি মাহটো অতিবাহিত কৰে তেতিয়াহ'লে দেখিব এই মাহটো আপোনাৰ বাবে ধুনীয়াকৈ অতিবাহিত হ'ব। বিদ্যাৰ ক্ষেত্ৰতো শিক্ষাত অনুভৱী ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। বাকী আশীষ কৰিছোঁ এই মাহটো যেন ভগৱানৰ কৃপাত আপোনাৰ শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।